সেই পৰম প্ৰজ্ঞস্বৰূপ ভগৱানক যদি কোনোবাই বিচাৰিলেহেঁতেন তেতিয়া নিশ্চয় সেই ভগৱানে সেই চুৰ নবনাই এজন ভকত নিশ্চয়কৈ বনালেহেঁতেন, ইয়াত কোনো সন্দেহ নাই। তোমাৰ আত্মা যে ঈশ্বৰৰ মন্দিৰ জানানে তুমি যে ঈশ্বৰৰ মন্দিৰৰ পূজাৰী বুজানে তুমি জানানে তুমি বহুত জনে নাজানি পুজিলে মন্দিৰক চুলাই মদেৰে বহুত জনে নাজানি পুজিলে মন্দিৰক হিংসা ঘৃণা কপটীয়া মন ৰাখিলা হৰিৰ যতনে হৃদয়ৰ পাপৰ বেহা কৰি ৰাখিলা হৰিৰ যতনে হৃদয়ৰ পাপৰ বেহা কৰি। নমস্কাৰ। ভগৱানে সেই চুৰ নবনাই এজন ভকত নিশ্চয়কৈ বনালেহেঁতেন, ইয়াত কোনো সন্দেহ নাই। প্ৰথমতে আমি জনা উচিত যে ভগৱান ঈশ্বৰে কেতিয়াও এজন মানুহক চুৰ নবনায় আৰু কেতিয়াও এজন চুৰ মানুহেও মোক চুৰ কৰিবলৈ প্ৰভু দিয়ক সেইটো বুলি প্ৰাৰ্থনা নকৰে। চুৰ আদিত্যে যেতিয়া ঈশ্বৰে সৃষ্টি কৰিছিলে তেতিয়া আমাৰ ভাল বেয়াটো আছিলে। যেতিয়া এটা ফল সৃষ্টি কৰিছিলে, এই ফলটোত বেয়া গুণবিলাক আছিলে। সেই বেয়া গুণটো ঈশ্বৰে যেতিয়া খাবলৈ মানুহক হাক দিছিলে তেতিয়া খোৱাৰ লগে লগে ভাল বেয়া মানুহৰ মনত আহিবলৈ চান্স পালে। সেইকাৰণে এতিয়া আমি যিহেতু পূৰ্ব আদি আদম হাৱাৰ আমি পুত্ৰ হয়, প্ৰথম মানুহটোৰ নাম আদম আছিলে, তাৰ পাছত হাৱাক সৃষ্টি কৰিলে। সেইটো কাৰণে আদম হাৱাৰ আমি বংশ হিচাপে আমাৰ তেজৰ বীৰ্য হিচাপে আমি আহি সেই ভাল বেয়াৰ কথাটো আমি অনুকৰণ কৰা হ'ল। সেইটো কথা নহয় যে এজন মানুহ যদি বেয়া হোৱাৰ লগে লগে ঈশ্বৰৰ আত্মাই তাত বাস কৰা নাই বুলি নকয়, কিন্তু ঈশ্বৰৰ যোনটো আধ্যাত্মিক ভাৱনা সেইটো মস্তিষ্কৰ পৰা ওলাই যায়, কিন্তু ঈশ্বৰ আত্মাতে থাকিব। আপোনাৰ আত্মাতে ঈশ্বৰ থাকিব, কিন্তু যেতিয়া আপুনি বেয়া কামটো বা বেয়া মানে আপোনাৰ প্ৰতিফলিত কোনটো মানে আত্মাই যোনটো বিচৰা নাই সেইটো যেতিয়া কৰাৰ লগে লগে তোমাৰ মস্তিষ্কই বেয়া থট এণ্ড থিংকিংটোহে আনে। ডেট আমি সেইটো কথা নহয় যে ভকতসকলৰ মাজতেই ঈশ্বৰ থাকিব বা চুৰ দগাবাজ কৰা মানুহৰ লগত নাথাকিব, সেইটো কথা নহয়। আমাৰ লগত ঈশ্বৰ সদায় থাকিব। আমাৰ লগত ঈশ্বৰ সদায় থকাৰ কাৰণে আমি জীয়াই আছোঁ। কিন্তু আমাৰ ব্ৰেইন আৰু চলে যেতিয়া বেয়া ভাৱনা থট এণ্ড থিংকিং মাংসৰ লাভবিলাকৰ কাৰণে যদি কামবিলাক কৰে তেতিয়া আত্মাৰ কাৰ্যবিলাক আপোনাৰ জীৱনত সম্প্ৰসাৰিত নহয়। যেতিয়া আপুনি আত্মাৰ কাৰ্যবিলাক যদি আপোনাৰ জীৱনত সম্প্ৰসাৰিত কৰা হয় তেতিয়া সম্পূৰ্ণ আপোনাক ঈশ্বৰৰ লগত ডাইৰেক্ট কানেকশ্যনটো সম্প্ৰসাৰিত দেখিবলৈ পোৱা যায়। কিন্তু কোনোবা এজন চুৰ হ'ল, কোনোবা এজন বা মিছা কথা ক'লে, কোনোবা এজনে কিবা ঠগিলে কাৰোবাক, সেইবোৰে ঈশ্বৰ আপোনাৰ পৰা দূৰ হৈ নাযায়। কিন্তু আপোনাৰ লগত ঈশ্বৰ আপোনাৰ লগত থাকিবই, আপোনাৰ আত্মাত থাকিবই, কিন্তু আপোনাৰ মাংসিক কাৰ্য বোলে এই আপোনাৰ ঈশ্বৰৰ লগত যোনটো কানেকশ্যন এণ্ড ফিলটোহে আপোনাক বন্ধ কৰিবলৈ চেষ্টা কৰে। সেইটোৱে আৰু বেছি বাপ বহলাই কৈ লাভ নাই। সেইটো কাৰণে সকলোকে মই জনাইছোঁ এই ভিডিঅ'ৰ পৰা, আপোনালোকে আজি চুৰ বা ডকাইত বা বেয়া কাম কৰিলেও ঈশ্বৰে আপোনাক বেয়া পোৱা নাই, এতিয়াও আপোনাক ভাল পাই আছে, আপোনাৰ লগত আছে ঈশ্বৰে, আৰু আপোনাৰ যোনটো আত্মিক কাৰ্যবিলাকক এতিয়াও ঈশ্বৰে আপোনাৰ লগত সম্প্ৰসাৰিত কৰিবৰ কাৰণে অপেক্ষা কৰি আছে। আপোনালোকে চিন্তাৰ কোনো প্ৰয়োজন নাই। কোনো এজন ভকতে বা কোনো এজন প্ৰচাৰকে বা কোনো এজন মানে মানুহে উপদেশ যদি দিয়ে আপোনাৰ চুৰ হৈছে, আপোনাৰ লগত ঈশ্বৰ নাথাকে, অকল ভকতৰ লগতে থাকে,
বা অকল সঁচা কথা কোৱা মানুহৰ লগতে থাকে বুলি কোৱাটো সম্পূৰ্ণ মিছা। কাৰণ এই জীৱনত কোনো এজন মানুহে পাৰফেক্ট নহয়। কাৰণ আদিতে ঈশ্বৰে যেতিয়া সৃষ্টি কৰিছিলে তেতিয়া আমাৰ ডিচেণ্ডেণ্টে পাপ কৰি গৈছে, মানে আমাৰ ডিচেণ্ডেণ্টে ঈশ্বৰক অবাধ্য কৰি গৈছে। এইটোৰ কাৰণে আমাৰ মনটো সেই তেজৰ বংশটো আমাৰ লগত আহে, কিন্তু সেই আমাৰ বেয়া থট এণ্ড থিংকিংটো আমি নাশ কৰি আমি কেনেধৰণে ভাল থিংকিঙলৈ আহিব পাৰোঁ, সেইটো যদি আপোনাৰ লগত থিংকিংটো আহি থাকে, ডেফিনেটলি ঈশ্বৰ আপোনাৰ লগত কানেকশ্যন হৈ থাকিব। থেংক ইউ।